এনেকুৱা সময়ত সচৰাচৰ প্ৰত্যেক বছৰ বৃদ্ধি হয়, কিন্তু এইবাৰ অলপ বেছি হৈছে। যোৱা বছৰ আপোনাৰ আলু প্ৰায় 35 টকামান হৈছিলে কেজি, এইবছৰ কিন্তু প্ৰায় 45 টকাৰ ওপৰত হৈছে। পিঁয়াজৰ 60 টকা, 70 টকা, 80 টকা এনেকুৱা হৈছে। আৰু বিশেষকৈ চৰকাৰৰ এই পিঁয়াজ, আলু পিঁয়াজটো অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা চৰকাৰ ৰেহাই দিছে। ৰেহাই দিয়াৰ কাৰণে আপোনাৰ ব্যক্তিগত যিবিলাক ব্যৱসায়ী, সেই ব্যৱসায়ীবিলাকে স্বইচ্ছাই তেওঁলোকে ইয়াৰ দামটো উঠাইছে। গতিকে চৰকাৰৰ এই বিশেষকৈ আলু পিঁয়াজ এইবিলাক যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী, সেইবিলাকত চৰকাৰৰ যিটো নিয়ন্ত্ৰণ, সেই নিয়ন্ত্ৰণটো নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ বাবে ব্যক্তিগত ব্যৱসায়ী যিবিলাক পাইকাৰী ব্যৱসায়ী, সেইবিলাকে তেওঁলোকে নিজস্ব হেৰিমতে তেওঁলোকে নিজ স্বইচ্ছাই তেওঁলোকে এই দামবিলাক বঢ়াইছে। আৰু খুচুৰা ব্যৱসায়ীও তেওঁলোকে দামত কিনি আনিবলগীয়া হৈছে। দামত কিনি অনাৰ কাৰণে তেওঁলোকে দামতে বেচিবলগীয়া হৈছে। আৰু জনসাধাৰণেও উপায়বিহীন হৈ, যিহেতু খাবই লাগিব, উপায়বিহীন হৈ দামতে ক্ৰয় কৰিবলগীয়া হৈছে।